ন্যায় কেতিয়া জুবিন গাৰ্গে ন্যায় কেতিয়া লাভ কৰিব আৰু এই প্ৰশ্নটোৰ উত্তৰ যেন এতিয়াও সুদূৰ পৰাহত এছআইটি চাৰ্জশ্বিটত জুবিন গাৰ্গক হত্যা কৰাৰ প্ৰসংগ কিন্তু একে সময়তে সিংগাপুৰ আৰক্ষীৰ যি প্ৰতিবেদন সিংগাপুৰ আৰক্ষীৰ জুবিনৰ ৰহস্য মৃত্যু তদন্তৰ প্ৰতিবেদনে এক বিপৰীত তথ্য উদঙাই দিয়াৰ পিছতে এই প্ৰশ্ন আজি আকৌ এবাৰ প্ৰাসংগিক হৈ পৰিছে যে জুবিন গাৰ্গে ন্যায় প্ৰকৃতাৰ্থত পাবনে ন্যায় এতিয়া কিমান দূৰত জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ পুনৰ দীঘলীয়া পোষ্ট ফেচবুকত আৰু সেই ফেচবুক পোষ্টৰ জৰিয়তে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক কাতৰ অনুৰোধ কাতৰ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ যে সিংগাপুৰ আৰক্ষী তদন্ত প্ৰক্ৰিয়া বা সিংগাপুৰ আদালতত চলা বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত যাতে তীক্ষ্ণ সূক্ষ্ম নিৰীক্ষণ কৰে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ সিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদনে দৰাচলতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাত সহায় কৰিব নে অভিযুক্তসকল মুকলি আকাশৰ তললৈ ওলাই অহাত সহায় কৰিব ইয়াকে লৈ বৰ্তমান আইনজ্ঞসকলৰ মাজত সৰ্বসাধাৰণ জনতাৰ মাজত চৰ্চা তুংগত উঠা পৰিলক্ষিত হৈছে আৰু একে সময়তে ৰাইজৰ মাজত প্ৰশ্ন যে জুবিন গাৰ্গৰ মৃত্যুক লৈ আৰু কিমান বিভ্ৰান্তি হ'ব কিমান বিভ্ৰান্তিৰ মাজত ৰাইজে সময় পাৰ কৰিব লাগিব যোৱা 19 ছেপ্টেম্বৰৰ পৰা এনেকুৱা এটা বিভ্ৰান্তিময় এনেকুৱা এটা ৰহস্যময় পৰিস্থিতিৰ মাজত আছে সমগ্ৰ ৰাজ্যবাসী জুবিন গাৰ্গৰ লাখ কোটি অনুৰাগী যে জুবিন গাৰ্গৰ লগত 19 ছেপ্টেম্বৰত কি হৈছিল সেই সত্যটো উদ্ঘাটন কৰাৰ বাবে ৰাইজে দাবী উত্থাপন কৰি আহিছে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰি আহিছে যদিও এই বিভ্ৰান্তি যেন ক্ৰমাৎ দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে সিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদনত আকৌ স্পষ্টকৈ উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ ফাউল প্লে নাই কোনো ধৰণৰ ষড়যন্ত্ৰ নাই কোনো ধৰণৰ হত্যাত ষড়যন্ত্ৰ নোহোৱাৰ কথা সিংগাপুৰ আৰক্ষীয়ে প্ৰকাশ কৰাৰ লগে লগে এই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যবাসীৰ মাজত বা জুবিন গাৰ্গৰ অনুৰাগীসকলৰ মাজত আৰু সেই প্ৰশ্ন উত্থাপন হৈছে যে সিংগাপুৰ আৰক্ষীৰ এই প্ৰতিবেদনে দৰাচলতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাত কেনেদৰে সহায়ক কৰিব নতুবা অভিযুক্তসকল যি হত্যাৰ অভিযুক্ত পাঁচ হত্যাৰ অভিযুক্ত সেই অভিযুক্তসকল ওলাই আহিব নেকি মুকলি আকাশৰ তললৈ সিংগাপুৰ আৰক্ষীৰ এই প্ৰতিবেদনৰ আলম লৈ বা সুযোগ লৈ এনে ধৰণৰ প্ৰতিক্ৰিয়া ৰাইজৰ মাজত অব্যাহত আছে 19 ছেপ্টেম্বৰ ইয়ত পাৰ্টিত যোৱা সেই প্ৰবাসী অসমীয়াসকল সেই প্ৰবাসী অসমীয়াসকলক কোনো এজনকে গ্ৰেপ্তাৰ কৰা নহল সেই প্ৰসংগক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে সেই সকলক সাক্ষী হিচাপে লৈ এছআইটিয়ে যি 12000 পৃষ্ঠাৰ এছআইটিয়ে চাৰ্জশ্বিট দাখিল কৰিছিল আৰু সেই চাৰ্জশ্বিটৰ ভিত্তিত আদালতত ইতিমধ্যে শুনানি চলি আছে আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছে আৰু শেহতীয়াকৈ সিংগাপুৰত যোৱা 14 জানুৱাৰী দিনটোত কৰোনাৰ আদালতৰ প্ৰথমটো শুনানি গ্ৰহণ কৰা হয় আৰু তাতেই স্পষ্টকৈ উল্লেখ কৰা হ'ল যে জুবিন গাৰ্গৰ হত্যাত কোনো ধৰণৰ ফাউল প্লে জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ ফাউল প্লে নাছিল কিন্তু একে সময়তে উল্লেখ কৰিব লাগিব যিখন ইয়টত জুবিন গাৰ্গে পাৰ্টি কৰিবলৈ গৈছিল সেই ইয়টখনৰ কেপ্টেইনৰ কিছু ভাষ্য যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে এই মুহূৰ্তত বিবেচিত হৈছে কেপ্টেইন গৰাকী আছিল চু কক কিয়ঙৰ কিছু তাৎপৰ্যপূৰ্ণ মন্তব্য আৰু সেই মন্তব্যৰ পৰাই এটা কথা এই মুহূৰ্তত ক'ব পৰা যাব নেকি যে জুবিন গাৰ্গৰ যি মৃত্যুৰ পৰিকল্পনা আছিল সেই পৰিকল্পনাত ইয়টখনৰ পাইলট গৰাকী ইয়টখনৰ কেপ্টেইন গৰাকীৰ কিছু মন্তব্যই তদন্ত প্ৰক্ৰিয়াত এটা নতুন গতি প্ৰদান কৰিব নেকি তাকে লৈ অৱশ্যে চৰ্চা চলি আছে কাৰণ কৰোনাৰ আদালতত যি ভাষ্য প্ৰদান কৰিছে ইয়টখনৰ নাবিকে কৰোনাৰ আদালতত যি ভাষ্য প্ৰদান কৰিছে আৰু সেই ভাষ্যৰ পৰা আদালতত দিয়া সেই ভাষ্যই নতুন দিশৰ উন্মোচন কৰাৰ কথাও এই মুহূৰ্তত সন্মুখলৈ আহিছে ইয়টখনৰ কেপ্টেইন চু কক কিয়ঙৰ ভাষ্য অনুসৰি জুবিন গাৰ্গ ইয়টত উঠাৰ সময়ত যথেষ্ট নিচাসক্ত অৱস্থাত আছিল ইমানেই নিচাসক্ত অৱস্থাত আছিল জুবিন গাৰ্গ যে দুজন লোকে হাতত ধৰিহে জুবিন গাৰ্গক ইয়টত উঠাই দিবলগীয়া হৈছিল অৰ্থাৎ ভাৰসাম্য নাছিল জুবিন গাৰ্গৰ ইমানেই নিচাসক্ত অৱস্থাত আছিল যে দুজন লোকে ধৰি বান্ধিহে জুবিন গাৰ্গক দুয়োফালে দুবাহুত ধৰি ইয়টখনত উঠাই দিবলগীয়া হৈছিল এই কথা ইয়টখনৰ নাবিক গৰাকী উল্লেখ কৰাৰ বিষয়টোৱে যথেষ্ট তাৎপৰ্য স্বাভাৱিকতে বহন কৰিছে এইখিনি মুহূৰ্তত
আমি দেখিছিলোঁ যিসমূহ ভিডিঅ' ভাইৰেল হৈছিল জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ পিছত টুকুৰা টুকুৰকৈ মুকলি হোৱা ভিডিঅ'সমূহ সেই ভিডিঅ'সমূহত কিন্তু এই ছবিখনে দেখিবলৈ পোৱা হৈছিল যে যথেষ্ট ৰূপত দুৰ্বল আছিল জুবিন গাৰ্গ সাংঘাতিক নিচাসক্ত অৱস্থাত আছিল আমি সেই দৃশ্যসমূহত সেই কথা ইতিমধ্যে অনুমান কৰিবলৈ সক্ষম হৈছিলোঁ আৰু সেই কথাই নাবিকগৰাকীয়ে কৰোনাৰ আদালতত দিয়া ভাষ্যত প্ৰকাশ কৰিছে যে দুজন লোকে দুবাহুত ধৰি ইয়টখনত উঠাই দিছিল ঘটনাৰ দিনা ছিংগাপুৰৰ কেপেল বে মাৰিনাৰ পৰা দিনৰ প্ৰায় 2 বজাত ক্ৰেজি মাংকি যিখন ইয়ট সেই ইয়টখনক ক্ৰেজি মাংকি বুলি কোৱা হয় ক্ৰেজি মাংকি নামৰ ইয়টখনত লাজাৰাছ দ্বীপলৈ গৈছিল জুবিন সহ প্ৰায় 20 জনকৈ লোক দলটোত প্ৰায় 20 কৈ লোক আছিল ক্ৰেজি মাংকি নামেৰে জনাজাত আছিল ইখন আৰু ক্ৰেজি মাংকি নামেৰে ইয়টখনৰ নাবিক আছিল কেপ্টেইন চু কং কিয়ং আৰু চু কং কিয়ঙে ইতিমধ্যে কৰোনা আদালতত দিছে তেনে কিছু ভাষ্য আদালতত সাক্ষ্য প্ৰদান কৰি কেপ্টেইন চু কং কিয়ঙে কৈছে যে জুবিন সহ কেইবাজনো যাত্ৰী ইয়টত উঠাৰ আগতেই মদ্যপান কৰি আহিছিল খুৰাসক্ত অৱস্থাতে তেওঁলোকে ইয়টত উঠিছিল জুবিন গাৰ্গ ইমানেই নিচাসক্ত অৱস্থাত আছিল যে দুজন বন্ধুৱে তেওঁক দুবাহুত ধৰি ইয়টখনত উঠাই আনিছিল কিয়নো তেওঁ খোজ কাঢ়িব পৰা অৱস্থাতেই নাছিল সেই ক্ৰেজি মাংকি নামে জনাজাত ইয়টখনৰ নাবিকগৰাকী আদালতত দিয়া এয়া হৈছে তাৎপৰ্যপূৰ্ণ ভাষ্য যে খোজ কাঢ়িব পৰা অৱস্থাতেই নাছিল জুবিন গাৰ্গ আনকি ইয়টত উঠাৰ পাছতো জুবিনে বন্ধুৰ সহায় লৈ ইফাল সিফাল খোজ কাঢ়ি ফুৰিছিল এফালে আমি দেখিছিলোঁ পানীত নমা অৱস্থাত জুবিন গাৰ্গৰ কি অৱস্থা আছিল অৰ্থাৎ তেনেকুৱা এটা অৱস্থা ইয়টত উঠাৰ পূৰ্বৰে পৰাই আছিল ইয়নৰ ভিতৰতো 2-এজন বন্ধুৰ ছাপৰ্টতহে তেওঁ খোজ কাঢ়িছিল ইফাল সিফাল কৰিছিল মাণ্ডাৰিন ভাষাত তেওঁ ভাষ্য প্ৰদান কৰিছে কেপ্টেইনগৰাকী য'ত ইয়ট যাত্ৰাৰ সময়ত দুবাৰকৈ সুৰক্ষা সতৰ্কীকৰণৰ ঘোষণা কৰা হৈছিল এবাৰ ইয়ট চলাৰ আগত আৰু ইয়ট যাত্ৰীসকলে সাগৰত নমাৰ সময়ত সেই সতৰ্কবাণী দিয়া হৈছিল যাত্ৰীসকলক প্ৰতি মুহূৰ্তত লাইফ জেকেট পৰিধান কৰিবলৈ বাৰে বাৰে সতৰ্ক কৰি দিয়া হৈছিল আৰু লাজাৰাছ দ্বীপত দিনৰ 2:30 লংগৰ পেলোৱাৰ পাছত জুবিন গাৰ্গে প্ৰথমে লাইফ জেকেট পৰিধান কৰি পানীত নামিছিল কিন্তু পৰৱৰ্তী সময়ছোৱাত সেই লাইফ জেকেট জুবিন গাৰ্গৰ শৰীৰত ডাঙৰ হোৱাৰ বাবে জুবিন গাৰ্গৰ সাইজত অভাৰসাইজ হোৱাৰ পৰিপ্ৰেক্ষিতত সেই লাইফ জেকেট খুলি দিয়াৰ কথাও উল্লেখ কৰিছে কেপ্টেইনগৰাকীয়ে আৰু কি পৰিস্থিতিত জুবিন গাৰ্গ পানীত উপঙি পৰিল সেইখিনি কথাও তেওঁ আদালতত সাক্ষ্য প্ৰদান কৰিছে কিছু সময় পিছত লাইফ জেকেটটো জুবিন গাৰ্গে খুলি পেলাইছিল আৰু পানীত জুবিনে লাইফ জেকেট খুলি থকা দেখা পাই তেওঁৰ ওচৰলৈ বন্ধুসকলক জুবিন গাৰ্গৰ ওচৰলৈ তাৎক্ষণিকভাৱে পানীৰ পৰা উঠাই আনিবলৈ নাবিকগৰাকীয়ে বাৰে বাৰে বন্ধুসকলক পৰামৰ্শ দিছিল যেতিয়া নাবিকগৰাকীৰ দৃষ্টিগোচৰ হৈছিল যে জুবিন গাৰ্গে লাইফ জেকেটটো খুলি পেলাইছিল আৰু তেতিয়াই নাবিকগৰাকীয়ে জুবিন গাৰ্গৰ বন্ধুসকলক বাৰম্বাৰ অনুৰোধ জনাইছিল বা পৰামৰ্শ দিছিল জুবিন গাৰ্গক পানীৰ পৰা ইয়টত উঠাই আনিবলৈ তেওঁ বন্ধুসকলক কৈছিল যে জুবিনে মদ্যপান কৰি আছে তেওঁ যদি পানীত নামিব বিচাৰে তেনেহলে লাইফ জেকেট পিন্ধিব লাগিব ইয়টৰ অধিকাংশ যাত্ৰীয়ে সেই সময়ত মদ খাই আছিল ইয়টত থকা সকলো যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাটো নাবিকগৰাকীৰ দায়িত্ব আছিল সেই কথা তেওঁ উল্লেখ কৰিছে বিশেষকৈ সেই দিনা যাত্ৰীসকলে অত্যাধিক সুৰাপান কৰি আছিল আৰু যেতিয়া জুবিন গাৰ্গে পানীত মুখখন তললৈ কৰি উপঙি আছিল তেতিয়া তৎক্ষণাত পানীত জাপ দি তেওঁৰ ওচৰলৈ গৈছিল আৰু দেখিছিল যে জুবিনে তললৈ মূৰ কৰাৰ সময়ত পানীত বুৰবুৰণি হৈছিল আৰু তেওঁৰ মুখ আৰু কাণৰ পৰা মুখ আৰু নাকৰ পৰা ফেন ওলাইছিল পাছত সহকাৰী নাবিকৰ জৰিয়তে জুবিনক ইয়টলৈ তুলি অনা হৈছিল আৰু একে সময়তে উল্লেখ কৰা হৈছে যেটো অটপসি ৰিপৰ্ট বা টক্সিকোলজি ৰিপৰ্ট ছিংগাপুৰ আৰক্ষীয়ে কৰিছিল জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আৰু সেই অটপসি ৰিপৰ্টত অত্যধিক সুৰাপান কৰাৰ কথাও ধৰা পৰিছিল প্ৰসংগক্ৰমে তেনে কিছু তথ্য প্ৰকাশ পাইছে যে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাত জুবিনৰ প্ৰতি 100 মিলিলিটাৰ তেজত 333 মিলিগ্ৰাম এলকহলৰ উপস্থিতি ধৰা পৰিছিল যি নেকি এই বিষয়টো স্পষ্ট কৰি দিয়ে যে জুবিনক ঘটনাৰ পূৰ্বে অতি কমেও 10 পৰা 12 পেক সুৰাপান কৰোৱা হৈছিল অৰ্থাৎ অত্যধিক সুৰাপান কৰোৱা হৈছিল যি কথা ইতিমধ্যে চৰ্চিত হৈ আহিছিল যে জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ আগদিনা অৰ্থাৎ 18 ছেপ্টেম্বৰত উৰে নিশা পাৰ্টি কৰা হৈছিল উৰে নিশা জুবিন গাৰ্গক পাৰ্টি নামত শুবলৈ দিয়া হোৱা নাছিল কাৰণ চিকিৎসকে বাৰম্বাৰ জুবিনক পৰ্যাপ্ত টোপনিৰ পৰামৰ্শ দিছিল যিহেতু তেওঁ মৃগী ৰোগত আক্ৰান্ত
সেয়েহে জুবিন গাৰ্গক পৰ্যাপ্ত টোপনি ঔষধ খোৱাটো বাধ্যতামূলক জুবিন গাৰ্গে গতিকে সেই দিশসমূহ চোৱা চিতা কৰা হৈছিল নে নাই সেই বিষয়সমূহ কিন্তু আজিও ৰহস্যৰ আৱৰ্তত অৰ্থাৎ উৰে নিশা পাৰ্টি কৰা হৈছিল জুবিন গাৰ্গক শুবলৈ দিয়া হোৱা নাছিল আৰু তেনেকুৱা এটা অৱস্থাত পিছদিনা ইয়ত পাৰ্টিলৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গক য'ত 100 মিলিলিটাৰ তেজত 333 মিলিগ্ৰাম এলকহলৰ উপস্থিত ধৰা পৰিছিল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত বা টক্সিকলজিৰ প্ৰতিবেদনত এক কথাত শৰীৰ আৰু মন ভাৰসাম্যহীন হৈ পৰিছিল জুবিন গাৰ্গৰ সম্পূৰ্ণ নিচাসক্ত অৱস্থা থকা জুবিন গাৰ্গক দেখিও ছিংগাপুৰৰ প্ৰবাসী অসমীয়া কেইজনে লগতে সিদ্ধাৰ্থ শেখৰ এইসকলৰ লগত পানীত সাঁতুৰিবলৈ এৰি দিয়া হৈছিল বিনা লাইফ জেকেটত গতিকে এতিয়া ছিংগাপুৰৰ প্ৰবাসী অসমীয়া কেইজনে সিদ্ধাৰ্থ বা শ্যাম কানুৰ ষড়যন্ত্ৰৰ সহযোগী হিচাপে ইয়তত সুৰাৰ পাৰ্টিৰ আয়োজন কৰিছিল নে নাই লক্ষণীয়ভাৱে প্ৰবাসী অসমীয়াক এতিয়া স্মাৰ্ট অসম আৰক্ষীৰ এছআইটিয়ে কেৱল সাক্ষী হিচাপেই ৰেহা দিয়াৰ চেষ্টা চলাইছে বুলি ইতিমধ্যে চৰ্চা চলি আছে ইফালে বুধবাৰৰ শুনানিত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ জুবিন গাৰ্গৰ খুৰাক মনোজ কুমাৰ গোস্বামী মনোজ কুমাৰ বৰঠাকুৰ উপস্থিত আছিল কৰোনাছ আদালতত লিখিত আবেদন পাঠ কৰি হোটেলৰ পৰা সুস্থ অৱস্থাত ওলাই যোৱা জুবিন গাৰ্গ কি পৰিস্থিতিত মৃত্যুমুখত পৰিল সকলো প্ৰশ্ন ইতিমধ্যে আদালতত কৰা হৈছে জুবিন গাৰ্গে কিয় সাগৰত নামিবলৈ দিয়া হৈছিল জুবিনে নিজৰ ইচ্ছামতে সাগৰৰ পানীত নামিছিল নে তেওঁক বাধ্য কৰোৱা হৈছিল কাৰোবাৰ হেঁচাত নামি কোনোবাই উৎসাহিত কৰি জুবিন গাৰ্গক পানীত নমাইছিল জোৰ জবৰদস্তি কৰিছিল সেই বিষয়েও জানিব বিচাৰে একেদৰে জুবিনক চিকিৎসা প্ৰদানত বিলম্ব হৈছিল নেকি সেই বিষয়েও জানিব বিচাৰে আদালতত ইয়াৰ উপৰি আৰক্ষীয়ে কোনো ফাউল প্লে পোৱা নাই বুলি সিদ্ধান্ত দিলেও তদন্তত কোনো দিশ বাদ পৰিছে নেকি আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত কাৰোবাৰ অৱহেলা আছে নেকি এই সকলো বিষয় জানিব বিচাৰিবলৈ স্পষ্টকৈ জনায় জুবিন গাৰ্গৰ পৰিয়ালে মনোজ কুমাৰ বৰঠাকুৰে ইফালে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে বিচৰা তথ্য জুবিনৰ মৃত্যুৰ কাৰণ নিৰ্ণয়ৰ ক্ষেত্ৰত বিশেষ প্ৰাসংগিক নহয় বুলি কয় কৰোনাছ আদালতে জুবিনৰ মৃত্যুৰ পাছৰ বা আগতে ঘটা যিসমূহ ঘটনা পৰিঘটনা আছে সেয়া প্ৰমাণ কৰাটো কৰোনাছ কোৰ্টৰ পৰিসৰৰ বাহিৰৰ বিষয় বুলিও আদালতে অৱগত কৰিছে গতিকে এই বিষয়সমূহক লৈ ৰাইজ কিন্তু আৰু যথেষ্ট বিভ্ৰান্ত হোৱা পৰিলক্ষিত হৈছে গৰিমা শইকীয়া গাৰ্গৰ পোষ্ট গৰিমা শইকীয়া গাৰ্গেও বিশেষভাৱে এটা পোষ্ট কৰিছে এটা দীঘলীয়া পোষ্ট এবাৰ ইংৰাজীতে গৰিমা শইকীয়া গাৰ্গে বহুখিনি কথাই উল্লেখ কৰিছে সেই পোষ্টত আমি সেই বিষয়ে জনাম কিন্তু সামগ্ৰিকভাৱে এই যি তদন্ত প্ৰক্ৰিয়া চলি আছে গুৱাহাটীত বা অসমত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ এটা পৃথক বিচাৰ প্ৰক্ৰিয়া চলি আছে একেদৰে ছিংগাপুৰত এটা পৃথককৈ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে এই বিষয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য যে ইয়াত পলিটিক্স সোমাব নালাগে পলিটিচিয়ানে কোনো ভাষ্য দিব নালাগে যেহেতু এটা আদালতৰ বিচাৰাধীন বিষয় অতি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই তদন্ত প্ৰক্ৰিয়াক লৈ আমি সেই ভাষ্য এবাৰ আগবঢ়াই লৈছোঁ শুনক ছিংগাপুৰ পুলিচে এটা ৰিপৰ্ট দিছে তেওঁলোকৰ আদালতত বিচাৰ হৈছে আৰু এইটোতো তেওঁলোকৰ প্ৰক্ৰিয়া আমাৰটো বেলেগ তেওঁলোকৰটো বেলেগ আপোনালোকে যিখিনি পেপাৰত পঢ়িছে সেইখিনি ময়ো পঢ়িছোঁ মোৰ মুখেদি আৰু এইটোৰ ওপৰত কমেণ্ট ওলাব নালাগে কাৰণ বহুত অসমৰ মানুহে তাকে লৈ বেলেগ এটা বিশ্লেষণ কৰিব এইবিলাক কথাত কোৰ্টৰ কথাত পলিটিচিয়ান নোসোমোৱা ভাল কোৰ্টৰ কথাত আমি দূৰত থাকিব লাগে আৰু সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আপোনালোকে শুনিলে জুবিন গাৰ্গে বাৰে বাৰে কৈছিল পলিটিক্স নকৰিবলৈ কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত যদি চোৱা হয় মৃত্যুৰ পহিলা দিনটোৰ পৰাই যেন ৰাজনীতিৰ মেৰপেচ এটাও তাত সোমাই পৰিছে আৰু সেই প্ৰসংগতে মুখ্যমন্ত্ৰীগৰাকীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য যে মুখ্যমন্ত্ৰীৰ ভাষ্য বেলেগ ধৰণে ব্যাখ্যা কৰা হয় গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰসংগত বৰ বিশেষ ব্যাখ্যা আগনবঢ়ালে আৰু এটা আদালতৰ বিচাৰাধীন বিষয় দুটাকৈ পৃথক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে অসমত এছআইটিৰ চাৰ্জশ্বিট য'ত অভিযুক্ত কৰা হৈছে 5জনকৈ লোকক শ্যাম কানু মহন্তৰ পৰা সিদ্ধাৰ্থ শৰ্মালৈ অমৃতপ্ৰভা মহন্তৰ পৰা শেখৰজ্যোতি গোস্বামীলৈ 5জনকৈ মূল অভিযুক্ত সজোৱা হৈছে আৰু এইসকলৰ বিৰুদ্ধে এতিয়া কনক্ৰিট যিসমূহ তথ্য আদালতত কেনেদৰে প্ৰমাণ কৰিব পাৰে তাৰ প্ৰতিহে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে কিন্তু তাৰ মাজতে ছিংগাপুৰৰ
আৰক্ষীৰ তদন্তৰ প্ৰতিবেদনে কিন্তু এই মুহূৰ্তত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে, ৰাইজক বিভ্ৰান্ত কৰিছে আৰু সেই সময়তে গৰিমা শইকীয়া গাৰ্গৰ দীঘলীয়া ফেচবুক পোষ্ট, য'ত গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে, "We place this note before the people of Assam, the government of Assam, and all who loved Jubin Garg in the spirit of transparency, dignity and truth." কেইবাটাও বিষয়ত দৃষ্টি আকৰ্ষণ কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। ছিংগাপুৰ অথৰিটিজ ইনিচিয়েটেড প্ৰচিডিংছ show মতো ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদন, ছিংগাপুৰ আৰক্ষীৰ গোচৰ সেই প্ৰসংগত দৃষ্টি আকৰ্ষণ কৰিছে। ফুল ফেইথ ইন দ্য ল অফ দ্য লেণ্ড, আইন ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ভৰসা আছে। আইন আৰু আদালত লগত লৈ সম্পূৰ্ণ সত্য উদ্ঘাটন কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হ'ব পত্নী গৰিমা শইকীয়া গাৰ্গ, সেই কথা উল্লেখ কৰিছে। FIR এণ্ড ইনভেষ্টিগেশ্যন ইন আছাম, অসমত চলি থকা গোচৰৰ ওপৰত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু লগতে কণ্টিনিউৱাছ ফ'ল' আপ ইন বোথ জুৰিছডিকশ্যনছ, যাতে সময়ে সময়ে নিৰীক্ষণ কৰা হয় এই সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াৰ। লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক কাটৰ আহ্বান অনুৰোধ জনাইছে পত্নী গৰিমা শইকীয়া গাৰ্গে, যাতে এটা সূক্ষ্ম নিৰীক্ষণ কৰা হয় সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত। আনহাতে ছিংগাপুৰ আদালতত চলা বিচাৰ প্ৰক্ৰিয়াৰ ওপৰতো যাতে সূক্ষ্ম নিকপকপীয়া এটা নিৰীক্ষণ চলা হয়, কোনো ধৰণৰ পানী নসৰকা যাতে তাত সুৰুঙা নাথাকে, তাৰ ওপৰতো পত্নী গৰিমা শইকীয়া গাৰ্গে আবেদন জনাইছে চৰকাৰৰ ওচৰত। Appeal to the Government of India and Government of Assam. We respectfully urge the Government of India and the Government of Assam to monitor the proceedings in the Singapore Coroner's Court highest level. সৰ্বোচ্চ পৰ্যায়ত নিৰীক্ষণ হোৱাটো তেওঁ বিচাৰিছে। Take all necessary diplomatic and legal steps to ensure that every relevant fact is placed before the court. সকলো কূটনৈতিক আৰু আইনী পদক্ষেপ যাতে গ্ৰহণ কৰা হওক কৰোনাৰ্ছ আদালতত, সেই বিষয়ে তেওঁ আহ্বান জনাইছে। Pursue expeditious and effective prosecutions in India on the basis of the charge sheet already filed. Ensure that neither jurisdiction becomes an excuse for delay or dilution. এনেধৰণৰ কেইবাটাও বিষয়ত দৃষ্টি আকৰ্ষণ কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। মুঠৰ ওপৰত যাতে কোনো সুৰুঙা নৰয়, ন্যায় যাতে জুবিন গাৰ্গে লাভ কৰে, তাৰ বাবে পুনৰবাৰ ইয়াত দীঘলীয়া পোষ্ট যোগে পত্নী গৰিমা শইকীয়া গাৰ্গে চৰকাৰক অনুৰোধ জনাইছে, আবেদন জনাইছে। গতিকে লক্ষণীয় হ'ব এই প্ৰক্ৰিয়া যাতে দীঘলীয়া নহওক। একেদৰে অসমত বিচাৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো বিশেষ আদালতৰ পোষকতা কৰা হৈছে। গতিকে ক্ষীপ্ৰভাৱে তদন্ত আগবঢ়াওক আৰু ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদন হেঙাৰ হ'ব নেকি ক'ৰবাত জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ ক্ষেত্ৰত, সেই বিষয়েও অতি শীঘ্ৰেই এটা স্পষ্ট বাৰ্তা সকলোৱে বিচাৰিছে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰা প্ৰত্যেকগৰাকী অনুৰাগীয়ে সমান্তৰালকৈ ছ'চিয়েল মিডিয়াত #JusticeForJubin Garg সেই ডিজিটেল আন্দোলন অব্যাহত আছে। প্ৰিয় দৰ্শক, এই সমগ্ৰ প্ৰক্ৰিয়া, এই যি জটিল মেৰপেচ, এই জটিল মেৰপেচৰ পৰা আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গে ন্যায় লাভ কৰিবনে নাই, আপোনাৰ মনলৈ কি আহিছে জনাব পাৰে কমেণ্ট ছেকশ্যনত আপোনাৰো মতামত। লাইভৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ।